তিনিজন গগৈ উলট পালট কৰি দিব অসমৰ ৰাজনীতি তিনি গগৈ এপাক ঘূৰিলেই সলনি হৈ যাব ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি গোটেই নেতৃবৰ্গ নহলেও গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ এই তিনিজনে লগ লাগিও যদি আমি গোটেই অসমখনৰ প্ৰতিখন গাঁৱত একপাক মাৰি দিওঁ নহয় অসমৰ পৰিস্থিতিয়ে বেলেগ হৈ যাব কিমান কি কৰিব পাৰিব গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ দাবী ঐক্যবদ্ধ হলে উফৰি যাব ৭০ জন হিমন্ত বিশ্ব শৰ্মা আৰু যদি ঐক্যবদ্ধভাৱে আজিৰ পৰা আমি নিৰ্বাচনত লাগি যাওঁ তেতিয়া মই গ্যাৰান্টি দি ক'ব পাৰো কোন হিমন্ত বিশ্ব শৰ্মা তেনেকুৱা ৭০ জন হিমন্ত বিশ্ব শৰ্মাক আমি উফৰাই পেলাম তিনিজন গগৈ একেলগে অসমখন ঘূৰিলেই সলনি হৈ পৰিব ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ তিনি গগৈৰ প্ৰসংগৰে এই দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ইণ্ডিয়া ঐক্যৰ বিপৰীতে অসমতো বিৰোধী ৰাজনৈতিক দলসমূহ মিলিত হৈছে সমূহীয়া মঞ্চত ইতিমধ্যে ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহত মিলিত হৈছে কেইবাখনো বৈঠকত ৰাজ্যৰ ঐক্যবদ্ধ বিৰোধীৰ ৰণনীতি সন্দৰ্ভতেই মন্তব্য অখিল গগৈৰ নিজৰ মাজত বৈঠক নহয় বিৰোধী যাওক ৰাইজৰ মাজলৈ বিৰোধী ঐক্য সকলো একেলগতে যেতিয়া ফিল্ডলৈ গুচি যাব সেইদিনাই আপোনালোকৰ পৰা ৰাজনীতি আমাৰ আৰম্ভ হ'ব আৰু এনেকে মিটিং কৰি থাকিলে মিটিংবিলাক হৈ থাকিব টিভিত ওলাই থাকিব কিন্তু মানুহৰ মাজত প্ৰভাৱটো কম পৰিব সেইকাৰণে মই ভাবো যে আমি সকলোৱে মিলি এতিয়া ফিল্ডলৈ যোৱাৰ সময় আৰু সেইকাৰণে বাকী সব যোৱা নাই কাৰণে একেলগতে আমি অকলশৰীয়াকে গৈ আছো ফিল্ডলৈ গৈছো একদম ক'তোতো আপোনালোকৰ টিভিটো এটাও নিউজ দিয়া নাই আমি ক'তো একো প্ৰচাৰো কৰা নাই অকল মানুহৰ মাজলৈ কালি গৈছো প্ৰসংগক্ৰমে অখিল গগৈ কয় গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ অসমৰ গাঁৱে গাঁৱে ঘূৰিলেই সলনি হৈ পৰিব অসমৰ ৰাজনীতি তিনি গগৈ ৰাইজৰ মাজলৈ সোমাই গলেই উত্তপ্ত হৈ পৰিব অসমৰ ৰাজনৈতিক পৰিস্থিতি মই প্ৰস্তাৱ দি আছো যে আমি সকলোৱে মিলি একেলগতে গাঁৱলৈ যাব লাগে নগৰলৈ যাব লাগে চৰ চাপৰিলৈ যাব লাগে বাগানলৈ যাব আৰু যিদিনাৰ পৰা যাম বেলেগ কথাটো বাদেই দিলো মই কলোৱে নহয় আমি অকল তিনিজনো যদি যাওঁ অখিল গগৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ যদি আমি ফিল্ডলৈ যাওঁ অসমৰ ৰাজনীতি উত্তাল পাতাল হৈ যাব উত্তাল হৈ উঠিব আনফালে সাংসদ গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক অখিল গগৈৰ সাংসদগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ পোষকতা কৰি বিধায়ক অখিল গগৈ কয় নগাঁও লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বই সহায় কৰিব বিজেপিক যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে গৌৰৱ গগৈ জিকাই নিয়াৰ দায়িত্ব সমগ্ৰ অসমবাসীয়ে ল'ব বুলি মন্তব্য অখিল গগৈৰ নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট